ডায়েবেটিছ ৰোগত আক্ৰান্ত নেকি? ভৰি ফুলিবলৈ আৰম্ভ কৰিছে নেকি? বিষৰ টেবলেট দৈনিক গ্ৰহণ কৰে নেকি? অত্যাধিক মাছ মাংস আপুনিও খায় নেকি? তেন্তে সাৱধান, বিপদ অহাৰ পূৰ্বেই সতৰ্ক হওক। কিডনী বা বৃক্ক হৈছে শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। পিছে বিভিন্ন কাৰণত কিডনী অকামিলা হ'ব পাৰে। কিডনী ৰোগে নীৰৱে শৰীৰৰ ক্ষতি কৰি থাকে। এই ৰোগ জটিল পৰ্যায়ত উপনীত নোহোৱালৈকে ইয়াৰ লক্ষণসমূহ ভালদৰে প্ৰকাশ নাপায়। সেয়ে কিডনী ৰোগৰ প্ৰাথমিক লক্ষণসমূহ আগতীয়াকৈ জানি থোৱা ভাল। অনিয়ন্ত্ৰিত জীৱন যাপন তথা দীৰ্ঘদিন ধৰি ডায়েবেটিছ অথবা উচ্চ ৰক্তচাপ, প্ৰস্ৰাৱত সমস্যা আদি হলে কিডনী ৰোগ হোৱাৰ আশংকা থাকে। অৱশ্যে জন্মগত কিছুমান সমস্যাৰ বাবেও কিডনী ৰোগ হয়। এজন সুস্থ ব্যক্তিৰ হঠাতে প্ৰচণ্ড বমি বা শৌচ পাতল হলে সেয়া কিডনী ৰোগৰ লক্ষণ হ'ব পাৰে। তদুপৰি বিষৰ টেবলেট নিয়মীয়াকৈ খালেও কিডনী ৰোগ হোৱাৰ আশংকা থাকে। অত্যাধিক মাছ মাংস খালেও কিডনীৰ ক্ষতি হোৱাৰ আশংকা থাকে। উল্লেখ্য যে শৰীৰৰ পৰা অত্যাধিক প্ৰটিন ওলাই গলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। ফলত ৰোগীৰ ভৰিত পানী জমা হ'বলৈ ধৰে আৰু ৰক্তচাপ বাঢ়ে। শৰীৰত থকা এলবুমিন নামৰ অপৰিহাৰ্য প্ৰটিনে টিচুৰ বা কলাসমূহৰ স্বাস্থ্য নিয়ন্ত্ৰণ কৰি ৰাখে। এইবিধ উপাদানে ৰক্তক্ষৰণ প্ৰতিৰোধ কৰে আৰু দেহত তৰল ৰক্ত তথা অন্যান্য গুৰুত্বপূৰ্ণ টিচুসমূহ বজাই ৰখাত সহায় কৰে। কিডনী ৰোগৰ চিকিৎসা দীঘলীয়া হয়। সময়মতে এই ৰোগৰ চিকিৎসা নকৰিলে কিডনী নষ্ট হোৱাৰ আশংকা থাকে। কিডনী নষ্ট হলে কেনেদৰে বুজি পাব? ভৰি ফুলিবলৈ ধৰিলে সাৱধান হওক, চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰস্ৰাৱত সমস্যা বা জ্বলা-পোৰা নাইবা কমকৈ প্ৰস্ৰাৱ হলে সাৱধান হওক। খাদ্যত অৰুচি, বমি ভাৱ বা বাৰে বাৰে বমি হলে চিকিৎসকৰ পৰামৰ্শ লবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট NDTV।